নমস্কাৰ প্ৰিয় দৰ্শক, ৰঙালী বা বহাগ বিহুৰ এই আনন্দময় ক্ষণত আপোনালোক সকলোলৈ জনালো হৃদয় ভৰা শুভেচ্ছা। বহাগ মানেই কেৱল এটা উৎসৱ নহয়, ই এটা অনুভৱ, এটা নতুন আৰম্ভণি, এটা নতুন জীৱনৰ আশা। যেতিয়া ঢোলৰ মাত বজা আৰম্ভ হয়, পেপাৰ সুৰে আকাশ ভৰি উঠে, তেতিয়া যেন জীৱনৰ সকলো দুখ কষ্ট আঁতৰাই নতুন সুখৰ বতাহ আহি পৰে। আৰু ঠিক এই পবিত্ৰ সময়তেই আহি পৰিছে 15 এপ্ৰিল 2026, এক বহাগ, বুধবাৰৰ এটা বিশেষ দিন। এই দিনটো ভগৱান গণেশ আৰু বুধ গ্ৰহৰ আশীৰ্বাদেৰে আপোনাৰ জীৱনত বুদ্ধি, সফলতা আৰু সঠিক সিদ্ধান্ত লোৱাৰ শক্তি কঢ়িয়াই আনিব পাৰে। কিন্তু সকলো ৰাশিৰ বাবে এই দিনটো একে নহয়। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে কোন ৰাশিৰ ভাগ্য উজ্বলি উঠিব আৰু কোন ৰাশিৰ লোক সাৱধান হ'ব লাগিব। তেনেহ'লে দেৰি নকৰাকৈ আহক জানো এই বহাগৰ পবিত্ৰ আৰম্ভণিত আপোনাৰ ৰাশিয়ে কি বিশেষ সংকেত লৈ আহিছে। এক বহাগৰ দিনটো সূৰ্যোদয়েৰে আৰম্ভ হ'ব ৰাতিপুৱা 5:04:12 পৰা আৰু সূৰ্যাস্ত হ'ব অৰ্থাৎ দিনটো শেষ হ'ব 5:40:50। তিথি কৃষ্ণা ত্ৰয়োদশী। এতিয়া জানো আহক 12 ৰাশিৰ সেই দিনটোত বিশেষ ফল। মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এক বহাগৰ দিনটো যথেষ্ট সক্ৰিয় আৰু ফলপ্ৰসূ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণা আৰু চিন্তাধাৰাক বিশেষ গুৰুত্ব দিয়া হ'ব আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা থাকিব। যদি আপুনি কোনো নতুন প্ৰকল্প আৰম্ভ কৰিব বিচাৰে, তেন্তে এই সময় একেবাৰে অনুকূল। আৰ্থিক ক্ষেত্ৰত লাভৰ সংকেত দেখা যায়, কিন্তু খৰধৰ কৰি খৰচ কৰাৰ পৰা বিৰত থাকক। পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব আৰু ঘৰখনৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। প্ৰেম জীৱনত মধুৰতা অটুট থাকিব। স্বাস্থ্য আপোনাৰ সাধাৰণভাৱে ভালেই থাকিব। বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই দিনটো অৰ্থাৎ এক বহাগৰ দিনটো স্থিৰতা আৰু সাম্যতাৰে ভৰা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উত্তম ফল লাভ কৰিব আৰু জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভৰ যোগ দেখা গৈছে, যাৰ ফলত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব পাৰিব। প্ৰেম জীৱনত বিশ্বাস আৰু বুজাপৰা অধিক মজবুত হ'ব। স্বাস্থ্যৰ বাবে নিয়মীয়া দিনচৰ্যা অনুসৰণ কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজন। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অৰ্থাৎ এক বহাগৰ দিনটো বিশেষভাৱে লাভজনক হ'ব পাৰে। যোগাযোগ, লিখনি, মিডিয়া বা শিক্ষাৰ সৈতে জড়িত লোকসকলে সফলতা লাভ কৰিব পাৰে। আপোনাৰ চিন্তা আৰু মতামতৰ প্ৰশংসা হ'ব আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত আকস্মিক ধন লাভৰ যোগ দেখা যায়। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু উৎসাহ অব্যাহত থাকিব। মানসিকভাৱে আপুনি শক্তিশালী আৰু ইতিবাচক হৈ থাকিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অৰ্থাৎ এক বহাগৰ দিনটো অলপ আৱেগিক আৰু সংবেদনশীল হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছুমান চেলেঞ্জ বা প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু আপুনি ধৈৰ্যৰে সেইবোৰ সন্মুখীন হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব পাৰে, সেয়েহে বাজেটৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। পৰিয়ালৰ সহযোগ লাভ নিশ্চয় কৰিব। প্ৰেম জীৱনত বুজাবুজি বজাই ৰখাটো অতি প্ৰয়োজন। স্বাস্থ্যৰ বাবে পৰ্যাপ্ত বিশ্ৰাম লওক। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্ব ক্ষমতা বৃদ্ধি কৰা দিন হিচাপে পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ ধৰণে সকলোকে আকৰ্ষিত কৰিব আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থাত উন্নতি হ'ব। সামাজিক জীৱনত মান সন্মান বৃদ্ধি পাব। প্ৰেম জীৱনত সুখ শান্তি অব্যাহত থাকিব আৰু আপোনাৰ স্বাস্থ্য ভালেই থাকিব। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু শৃংখলাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপুনি বহুত দায়িত্ব পালন কৰিব লাগিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে ভাল ফল দিব। আৰ্থিক ক্ষেত্ৰত চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সৈতে সময় কটালে মন শান্ত থাকিব। স্বাস্থ্য সাধাৰণভাৱে ভালেই থাকিব। তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অৰ্থাৎ এক বহাগৰ দিনটো সাম্য আৰু সমন্বয়েৰে ভৰা হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহায় পাব, যাৰ ফলত কামবোৰ সহজে সম্পন্ন হ'ব। আৰ্থিক অৱস্থাত উন্নতি দেখা যাব পাৰে। প্ৰেম জীৱনত সম্পৰ্কত মধুৰতা অটুট থাকিব। পৰিয়ালৰ সৈতে সময় কটালে আনন্দ অনুভৱ কৰিব পাৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।
বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু সংযমেৰে আগবাঢ়িবলৈ উপযুক্ত বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। পৰিয়ালৰ সহযোগ পাব। প্ৰেম জীৱন সাধাৰণ থাকিব। স্বাস্থ্যৰ বাবে মানসিক চাপৰ পৰা দূৰত থাকক। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্যৰ সহায় পোৱা দিন হ'ব। কৰ্মজীৱন আৰু শিক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনাসমূহত অগ্ৰগতি দেখা যাব। আৰ্থিক অৱস্থা অধিক মজবুত হ'ব পাৰে। প্ৰেম জীৱনত সুখ শান্তি বজাই থাকিব। ভ্ৰমণৰো যোগ দেখা যায়। স্বাস্থ্য আপোনাৰ মোটামুটি ভালেই থাকিব। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু দায়িত্ববোধেৰে সফলতা লাভ কৰাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু নিষ্ঠাৰ প্ৰশংসা হ'ব। আৰ্থিক ক্ষেত্ৰত বুজি চিন্তি বিনিয়োগ কৰাটো অধিক লাভজনক হ'ব। পৰিয়ালৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ বাবে বিশ্ৰামৰ প্ৰয়োজন। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু সৃষ্টিশীলতাৰে ভৰা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাসমূহ সফল হ'ব পাৰে আৰু নতুন সম্পৰ্ক গঢ়ি উঠিব। আৰ্থিক অৱস্থাত উন্নতি দেখা যাব। প্ৰেম জীৱনত ইতিবাচকতা বজাই থাকিব। মানসিকভাৱে আপুনি সাম্য অনুভৱ কৰিব পাৰিব। মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আধ্যাত্মিকতা আৰু ইতিবাচক শক্তিৰে পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত ধীৰে ধীৰে অগ্ৰগতি হ'ব আৰু আপোনাৰ পৰিশ্ৰমৰ ফল পাবলৈ আৰম্ভ কৰিব। আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ সহযোগ লাভ কৰিব। প্ৰেম জীৱনত আৱেগিক সংযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ বাবে যোগ আৰু ধ্যান কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ। 12 ৰাশিৰ জাতক জাতিকাই এটা নাহৰৰ পাত ল'ব আৰু তাত এটা মন্ত্ৰ লিখিব। মন্ত্ৰটো হৈছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰদেৱ মহাদেৱ নমঃস্তুতে। তাৰ পিছত পাতটো ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত আঁৰি থ'ব। এই কাম কৰিলে দেৱাদিদেৱ মহাদেৱে আপোনাক বতাহ ধুমুহা বজ্ৰাদি নিবাৰণত সহায় কৰিব। অপায় অমংগল দূৰ কৰিব। প্ৰিয় দৰ্শক, এয়াই আছিল 1 বহাগৰ অৰ্থাৎ 15 এপ্ৰিল 2026 এই বিশেষ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। বহাগ বিহুৰ এই পবিত্ৰ সময়ত আমি সকলোৱে এটা কথাহে মনত ৰাখিব লাগিব। নতুন বছৰ মানেই নতুন আৰম্ভণি, নতুন আশা আৰু নতুন সপোন। যদি আজিৰ ৰাশিফলত আপোনাৰ বাবে সৰু হ'লেও কোনো ভাল সংকেত আছিল, তেন্তে সেইটো বিশ্বাস কৰক আৰু আগবাঢ়ি যাওক। কাৰণ সময় সলনি হয়, ভাগ্যও সলনি হয়। যিজনে চেষ্টা এৰি নিদিয়ে তেওঁ কেতিয়াও হাৰি নাযায়। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় এটা লাইক কৰিব। আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰো কৰিব। আৰু এনে দৈনিক ৰাশিফল আৰু বিশেষ তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ সকলোলৈ ৰঙালী বিহু বা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জীৱন সুখ শান্তি আৰু সফলতাৰে ভৰি উঠক। ধন্যবাদ।